ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 6ৰ ছায়েন্সৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে তোমাৰ যিমানকেইটা প্ৰশ্ন আছে তোমালোকৰ যদি পৰীক্ষা হৈ যোৱা নাই তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ হয়। তোমালোকে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰি যাবা, ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা। তো ইয়াতে চব প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে যে অনুজীৱই পচন ঘটাব নোৱাৰা আৱৰ্জনাবোৰক আমি কি বুলি কওঁ? জীৱ পচন অক্ষম আৱৰ্জনা। এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা ইয়াতে খ নম্বৰ প্ৰশ্নটোত কৈছে পুৰণা প্লাষ্টিকৰ টেমা তলৰ কোনটো কামত ব্যৱহাৰ কৰিব পাৰি? এইটো চোৱা গছ পুলি ৰোৱা কামত আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত চোৱা এচিড ক্ষাৰক আদি হ'ল, এইটো তোমাৰ কি বুলি এচিড ক্ষাৰক আদি, এইটো গেছীয় আৱৰ্জনা, গোটা আৱৰ্জনা, তাৰপিছত কৈছে তোমাৰ জুলীয়া আৱৰ্জনা। তো এইটো কি হ'ব? জুলীয়া আৱৰ্জনা হ'ব। এচিড আৰু ক্ষাৰক জুলীয়া আৱৰ্জনা হয়। তাৰপিছত চোৱা কোনো বস্তুৰ ছাঁ পোহৰৰ উৎসৰ কোনফালে থাকে? কোনো বস্তুৰ ছাঁ সদায় বিপৰীত ফালে থাকে। খ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা প্ৰতিবিম্বৰ ৰং, এইটো প্ৰতিবিম্বৰ কথা কৈছে। তো প্ৰতিবিম্বৰ ৰং সদায় লক্ষ্য বস্তুৰ লগত তোমাৰ কি হয়? একে হয়। তলৰ কোনবিধ ঈষৎ স্বচ্ছ পদাৰ্থ? এইটো তেলসনা কাগজক তোমাৰ কি বুলি কোৱা হয়? ঈষৎ স্বচ্ছ কাগজ বুলি কোৱা হয়। তো এইটো খ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10লৈকে মোৰ চেনেলত 100% ফ্ৰী অফ কষ্ট পঢ়িবলৈ পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। একেবাৰে ক্লাছ 10লৈকে ছায়েন্স, মেথছ, ইংলিছ, এছামিছ সকলো তোমালোকে পঢ়িবলৈ পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। ইয়াতে চোৱা তাৰপিছৰ প্ৰশ্নটোত কি কৈছে? চুম্বকৰ একেজাতীয় মেৰুৰ মাজত কি হয়? একেজাতীয় মেৰু হ'লে বিকৰ্ষণ হ'ব। খ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা এইটো কৈছে চুম্বক এডালত কোনটো অংশত আকৰ্ষণ বল আটাইতকৈ বেছি হয়? মূৰত হয়। এইটো তোমাৰ ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা বৰ্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়? মানে তোমাৰ ছুইচ এটা তোমাৰ অন অফ কৰিবলৈ, অন আৰু অফ কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? ছুইচ ব্যৱহাৰ কৰোঁ। এইটো তোমাৰ কি হ'ব? খ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তলৰ কোনবিধ বিদ্যুতৰ পৰিবাহী? চোৱা তাম, ৰূপ আৰু গ্ৰেফাইট গোটেইকেইটা বিদ্যুতৰ পৰিবাহী হয়। গতিকে এইটো আমাৰ কি হ'ব? গ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছৰ কুৱেশ্যন পেপাৰো আছে, সেইখিনিও আমি আলোচনা কৰিম। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকে জানা আজিকালি যে মেট্ৰিকত 45টাকৈ MCQ আহে। গতিকে তোমালোকে চেপ্টাৰবোৰ ভালদৰে পঢ়িবা, কাৰণ চেপ্টাৰৰ ভিতৰৰ পৰা তোমাৰ মেক্সিমাম কুৱেশ্যন আহে। বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধ কি হয়? নাইট্ৰজেন হয়। এইটো 78% থাকে। তাৰপিছত বায়ুত থকা গেছৰ সংখ্যা, কেইটা গেছ থাকে? বহুত কেইটা গেছ থাকে। এইটো কেইবাবিধ হ'ব? গ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা কাৰ্যটোৰ সৈতে জড়িত অংগকেইটাক একেলগে গোটাক কি বুলি কোৱা হয়? এইটো তন্ত্ৰ বুলি কোৱা হয়। এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কৈছে তলত দিয়া কোনটো অমেৰুদণ্ডী প্ৰাণী? চোৱা অমেৰুদণ্ডী প্ৰাণীৰ কথা কৈছে, তাৰমানে যাৰ তোমাৰ কি নাই? মেৰুদণ্ড নাই। তো এইটো তোমাৰ কি হ'ব? এইটো ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, পৰুৱা। তাৰপিছত তলত দিয়া কোনটো বৃক্ষ প্ৰাণী? বৃক্ষ প্ৰাণী মানে যিবোৰ গছত থাকে। এইটো তোমাৰ কেৰ্কেটুৱা হ'ব। গ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কি কৈছে? চোৱা স্থিৰ জলজ আৱাসস্থলীৰ উদাহৰণ মানে ৰৈ থকা। তো এইটো পুখুৰী আৰু হ্ৰদ দুয়োটা তোমাৰ ৰৈ থকা উদাহৰণ হয়। গতিকে গ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, খ আৰু গ দুয়োটা। তাৰপিছত চোৱা তোমাৰ এইটো কি কৈছে? গেছীয় পদাৰ্থক জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰা পদ্ধতিটোক আমি কি বুলি কওঁ? ঘনীভৱন বুলি কওঁ। এইটো গ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা ধানৰ পৰা পতান পৃথক কৰা পদ্ধতিটোক আমি মৰণা মৰা বুলি কওঁ। এইটো পৃথক কৰা হ'ব, পতান হ'ব। এইটো পতন নহয়, পতান হ'ব। তোমালোকে স্পেলিংটো চাই ল'বা। তাৰপিছত চোৱা আৱৰ্জনা নিষ্কাশনৰ পৰ্যায় কেইটা? 5টা। এইটো খ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস কি হয়? সূৰ্য হয়। এইটো গ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। তলত দিয়া কোনটো যান বাহনৰ পৰা ওলোৱা আৱৰ্জনা? সেইটো কি হ'ব? সেইটো হ'ব তেল। এইটো চোৱা তেল ওলাই বহুতখিনি হয়নে? তলৰ কোনবিধ দীপ্তিমান বস্তু? দীপ্তিমান বস্তু মানে যিয়ে তোমাৰ কি কৰিব পাৰে? পোহৰ দিব পাৰে। এইটো হ'ব বাল্ব। এইটো হ'ব বাল্ব। এইটো ঘ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো চন্দ্ৰ নহয় কিন্তু, ঠিক আছে? চন্দ্ৰ, কাৰণ চন্দ্ৰৰ নিজা পোহৰ নাই। তাৰপিছত কামিহাড় বাকচত কেইটুকুৰা হাড় থাকে? এইটো 13টা। এইটো কামিহাড়ত 13টা হাড় থাকে। এইটো তোমাৰ কি হ'ব? ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তথাপি তোমালোকে এইটো এবাৰ চাই ল'বা, কনফাৰ্মেশ্যন চাই ল'বা। এইটো 13টা নে 14টা থাকে? মোৰ মতে 13টা থাকে। তোমালোকে তথাপি এবাৰ চাই ল'বা এইটো, ঠিক আছে? ভুল হ'ব পাৰে, চাই ল'বা। তাৰপিছত কৈছে তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাওঁফাওঁৰে উশাহ নিশাহ লয়? এইটো শিশুৱে তোমাৰ কি কৰে? হাওঁফাওঁৰে উশাহ নিশাহ লয়। তাৰপিছত ছাঁ সৃষ্টি কৰা বস্তু উৎসৰ ওচৰ চপাই আনিলে কি হ'ব? ছাৰ আকাৰ ডাঙৰ হ'ব।
এইটো তোমাৰ খ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তো এইকেইটা আছিল তোমালোকৰ MCQ গোটেইকেইটা মই কৈ দিলোঁ বাকী যিকেইটা তোমাৰ কুৱেশ্যন আছে এই কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা তোমালোকে প্ৰেক্টিছ কৰিবা স্ক্ৰীনশ্বট মাৰা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে এইটো নহ'লে ভিডিঅ' পজ কৰি তোমালোকে লিখি লোৱা এইবোৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত এজ ইট ইজ তোমালোকে দেখিবলৈ পাবা এইখিনি চোৱা তোমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ক্লাছ 7ৰ তোমালোকে ক্লাছ 10লৈকে একেবাৰে মেট্ৰিকলৈকে তোমালোকে কোনো চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু ক্লাছ 7ৰ 100% চেপ্টাৰৰ কুৱেশ্যনৰ এনসাৰ মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে যদি চোৱা নাই চাই ল'বা মেথছৰো বহুতকেইটা চেপ্টাৰৰ এনসাৰ দিয়া আছে তোমালোকে চাই ল'বা যিবোৰ তোমালোকে প্ৰেক্টিছৰ কাৰণে একেবাৰে সুবিধাজনক হ'ব মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ